গেছ নজ্বলোৱাকৈ মাত্ৰ 5 মিনিটত আধা কাপ কাজুৰে আজি বনাম হোটেলৰ দৰে টেষ্টি মিঠাই। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া প্ৰথমে আধা কাপ কাজু লৈছোঁ আৰু 4টা ইলাচি লৈছোঁ। কাজুখিনি মই ফ্ৰিজত থৈ দিছিলোঁ। ফ্ৰিজত থৈ দিলে কাজুখিনি টান হৈ থাকে আৰু মিক্সিত দিলে ভালদৰে মিহি হয়। এতিয়া মিক্সিত এয়া কাজুখিনি পিচি ল'লোঁ আৰু এতিয়া ইয়াত দিম শুকান নাৰিকলৰ গুড়ি। মই পেকেট এটা কিনি আনিছিলোঁ আৰু ইয়াত 1 কাপ দিছোঁ নাৰিকলৰ গুড়ি আৰু এইখিনি একেলগে মিক্সিত পিচি ল'ম। এয়া এইখিনি পিচি আনিলোঁ। এই দুইখিনি একেলগে মই মিক্সিত পিচি ল'লোঁ আৰু এয়া ডাঙৰ বাউল এটালৈ এইখিনি আটাইখিনি উলিয়াই লৈছোঁ। আৰু এতিয়া চেনিখিনিও পিচি ল'ব লাগিব। ইয়াত 1 কাপতকৈ অলপ কমকৈ চেনি লৈছোঁ আৰু চেনিখিনিও মই পিচি ল'ম। চেনিখিনি ভালদৰে মিহি হোৱাকৈ পিচি ল'ব লাগে, নহ'লে গোটা গোটা হৈ থাকিলে মিঠাইৰ টেষ্টটো ভাল নালাগিব। ভালদৰে এয়া মিক্সিত পিচি ল'লোঁ আৰু নাৰিকল আৰু কাজুৰ মিক্সাৰখিনিৰ লগত একেলগে দি ল'লোঁ। আৰু ইয়াত এতিয়া দিম মাৱাৰ নিচিনা সোৱাদ হোৱাকৈ পাউডাৰ গাখীৰ 1 কাপতকৈ অলপ কমকৈ লৈছোঁ। এইখিনিও এতিয়া ইয়াতে দি লৈছোঁ আৰু এই আটাইখিনি এতিয়া ভালদৰে মিহলাই ল'ম। এতিয়া এয়া গোটেই মিশ্ৰণখিনি একেলগে মিক্স কৰি আছোঁ। এই মিঠাইটো খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ বনাই খাই চাব, খাই বহুত ভাল পাব। এই আটাইখিনি মই ভালদৰে মিহলাই ল'লোঁ। এতিয়া মই ইয়াত আধা কাপ গাখীৰ লৈছোঁ আৰু অলপ অলপকৈ গাখীৰ দি মই এতিয়া ডোটো বনাই যাম। গাখীৰ বেছিকৈ একেবাৰতে দি নিদিব, নহ'লে এইটো বেছি ঢিলা হৈ গ'লে মিঠাইটো বনাবলৈ দিগদাৰ হ'ব। এয়া দেখিছে মই অলপ অলপকৈ গাখীৰ দি মিক্স কৰি আছোঁ। এতিয়া দেখিছে এইখিনি মঠি লোৱা হৈ গ'ল। মই এতিয়া ৰোল এটা বনাই ল'লোঁ আৰু ইয়াত 3টা ভাগ কৰি ল'ম। এনেদৰে হাতেৰে ভালদৰে ৰোল এটা বনাই ল'ব আৰু মই এতিয়া ইয়াত 3টা ভাগ কৰি ল'ম। সমান চাইজত 3টা ভাগ কৰি ল'ব। এয়া মই চুৰি এখনৰ সহায়ত 3 ভাগ কৰি ল'লোঁ। ইয়াত এতিয়া কালাৰ মিক্স কৰিম। ইয়াত 3টা কালাৰ মিক্স কৰিম, ৰঙা, হালধীয়া আৰু সেউজীয়া। প্ৰথমে মই ইয়াত য়েল্লো কালাৰ ফুড কালাৰ দিছোঁ আৰু ইয়াত দিছোঁ গ্ৰীণ কালাৰ আৰু ইটোত দিছোঁ ৰেড কালাৰ। এতিয়া গোটেইকেইটা কালাৰ এটা এটাকৈ মিক্স কৰি ল'ম। প্ৰথমে এটা কালাৰ মিক্স কৰি আকৌ হাতটো ধুই ল'ব, নহ'লে গোটেই কালাৰকেইটা মিক্স হৈ গ'লে দেখিবলৈ বেয়া হ'ব। আৰু এয়া দেখিছে 3টা বেলেগ বেলেগ কালাৰ ডোৰ তৈয়াৰ কৰি ল'লোঁ। দেখিছেনে দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু এতিয়া সৰু সৰু চাইজত সমান পৰিমাণৰ মই লাড়ু বনাই ল'ম। এয়া মই সৰু সৰুকৈ বলখিনি বনাই ল'লোঁ। টোটেল 6টা হ'ল। এতিয়া মই ইয়াৰ পৰা হালধীয়া ৰঙৰটো লৈ লৈছোঁ আৰু হাতৰ তলুৱাত এইটো এনেদৰে চেপেটা কৰি ল'ম। আৰু এয়া হাতৰ তলুৱাত লৈ পেলাই বুঢ়া আঙুলিটোৱে এনেদৰে চেপেটা কৰি ল'ব, নহ'লে বেলনাটো বেলি ল'ব পাৰে। বহলকৈ এনেকৈ আঙুলিৰ সহায়ত মই চেপেটা কৰি লৈছোঁ। আৰু ইয়াত এতিয়া ৰঙা ৰঙৰ কালাৰটো দি লৈছোঁ আৰু এইটো ৰঙা ৰঙৰটো মাজত সোমোৱাই ভালদৰে গোল কৰি ল'ম। এয়া দেখিছে ৰঙা ৰঙৰটো মাজত সোমোৱাই এয়া কভাৰ কৰি ল'লোঁ। এতিয়া একেবাৰে লাষ্টত সেউজীয়া ৰঙৰটো ল'ম
আৰু সেইটো একেদৰে লৈ ল'ম। আৰু এয়া প্ৰথম মিঠাইটো বনাই লোৱা হৈ গ'ল। এই আটাইখিনি এতিয়া একেধৰণে বনাই ল'ম। এয়া গোটেই মিঠাইকেইটা মোৰ বনাই লোৱা হৈ গ'ল। এইখিনি এতিয়া প্লেট এখনলৈ উলিয়াই লৈছোঁ আৰু প্ৰায় আধা ঘণ্টামানৰ কাৰণে ফেনৰ তলত ৰাখি দিম, নহ'লে ফ্ৰিজত থ'লেও হ'ব। এতিয়া এয়া মিঠাইকেইটা দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে চিলভাৰ ফইল পেপাৰত এয়া এনেদৰে মেৰিয়াই লৈছোঁ আৰু গোটেই মিঠাইকেইটা মই এনেদৰে দি ল'ম, দেখিবলৈ ধুনীয়া হয়। আৰু এইটো অপশ্যনেল হয়, লগালেও লগাব পাৰে আৰু নলগালেও কোনো কথা নাই, টেষ্টটোতো একেটাই পাব। আৰু ইয়াৰ মই ছুৰী এখন লৈ লৈছোঁ আৰু ওপৰৰ ফালৰ পৰা এনেদৰে একেবাৰে তললৈকে কাটিব নালাগে, অলপ অলপকৈ কাটি ল'ব। আৰু ইয়াত দেখিছেনে মিঠাইটো দেখিবলৈ কিমান ধুনীয়া হৈছে, একেবাৰে হোটেলৰ মিঠাই নিচিনাই লাগিছে আৰু খাবলৈও সোৱাদটো তেনেকুৱাই হৈছিলে। লাহে লাহে তলফালৰ পৰা এনেকৈ পেষ্ট কৰি এনেকৈ খুলি ল'ব। আজিৰ এই মিঠাই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক এটা কৰি দিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।